Hello students, আজি আমি বহুপদ চেপ্টাৰৰ 2.3 অনুশীলনৰ পৰা ষ্টাৰ্ট কৰিম। গতিকে তাত প্ৰথমটো কোৱেশ্চন আছে যে আমি বহুপদক হৰণ কৰোঁ। গতিকে আমি হৰণ প্ৰক্ৰিয়াটো শিকি আহিছিলোঁ যে আমি কি কৰিছিলোঁ যে যদি মই 25 এটা সংখ্যা লওঁ, 25ক ধৰি লৈছোঁ 5ৰে হৰণ কৰিছোঁ। 5ৰে হৰণ কৰোঁতে কেইবাৰ যাব? 5 বাৰ যাব। 5 বাৰ গ'লে ইয়াত 25 আহিব, তাৰপিছত ইয়াত কিমান আহি যায়? 0। গতিকে ইয়াত 25টো কি হয়? 25টো কি হয়? ভাজ্য হয়। আৰু যিয়েৰে হৰণ কৰিছোঁ, যাক হৰণ কৰিছোঁ সি হৈছে ভাজ্য, আৰু যিহেদি হৰণ কৰিছোঁ সি কি? ভাজক। তাৰপিছত যিমান ওলাইছে সেইটো হৈছে ভাগফল, আৰু বাকী যিমান ৰৈ গৈছে, শূন্য ৰৈ গৈছে, গতিকে শূন্যটো কি হ'ব? ভাগহে। ঠিক তেনেকৈ এইটো হৈছে কি? যে ভাজ্য। এইটো কি হয়? ভাজক। তাৰপিছত এইটো কি? ভাগফল। আৰু শেষত যিটো ওলাই সেইটো হৈছে ভাগহে। কিন্তু ইয়াত ভাগহেটো শূন্য উলিয়াইছে। যদি আমি বেলেগ লওঁ, যেনেকৈ 26 ল'লোঁ হয়, 26ক 5 বাৰ গ'লে হয়, কিন্তু 25 হ'ল হয়, তাৰপিছত ভাগহে 1 ৰৈ গ'লে হয়, আৰু শেষত যিটো ৰৈ যায় সেইটো হৈছে ভাগহে। ঠিক তেনেকৈ আমি বহুপদতো আমি কি কৰোঁ যে pxৰে বহুপদ এটাক বুজাওঁ। pxৰে কাক বুজাওঁ? বহুপদক বুজাওঁ। তে pxক যদি আমি gxৰে হৰণ কৰোঁ, মানে ইয়াত pxটো হৈছে ভাজ্য, যিটো নেকি বহুপদ, pxটো বহুপদ, আৰু ভাজক যিটো নেকি gxৰে বুজাম। তাৰপিছত যিটো আমি ভাগফল পাম তাক বুজাম qxৰে, আৰু শেষত যি ৰৈ যাব সেইটো কি হ'ব? যে rxে কি বুজায়? ভাগহে। গতিকে আমি 2.3 1 নম্বৰত যে px বহুপদক gx বহুপদৰ হৰণ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগহে নিৰ্ণয় কৰিব দিছে। আমি কি কৰিম যে px বহুপদটো উঠাই ল'ম, আৰু px বহুপদক কিহেৰে হৰণ কৰিম? gxৰে হৰণ কৰিম। gxৰে হৰণ কৰাত তাৰপিছত আমি কি পাম? ওপৰত qx পাম আৰু তলত rx। গতিকে চোৱা, টু পইণ্ট থ্ৰী 1 নম্বৰত কৈছে যে px বহুপদটোক gx বহুপদৰ হৰণ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগহে নিৰ্ণয় কৰা। ভাগফল মানে হৈছে qx, আৰু ভাগহে মানে হৈছে rx। কি দিয়া আছে 1 নম্বৰটোত চাওঁ, যে কি দিয়া আছে সেইখিনি লিখি লওঁ। যে গিভেন pxটো দিয়া আছে, গতিকে px কি দিয়া আছে? px মানে ভাজ্য, 3x² + 5x - 3, এইটো দিয়া আছে px। তাৰপিছত আকৌ দিয়া আছে gxটো কিমান আছে? x² - 2। তাৰপিছত আমি ওলাব লাগে কি? যে ভাগফলক বুজাওঁ qxৰে, qxটো ওলাব লাগে। তাৰপিছত আমাৰ কি লাগে? rx, ভাগহে। গতিকে এই দুটাৰ পৰা আমি qx আৰু rxটো ওলাব লাগে। qx আৰু rx কেতিয়া ওলাব? যেতিয়া নেকি আমি কি কৰিম? যে gxৰে pxক হৰণ কৰিম। যেতিয়া gxৰে pxক হৰণ কৰিম, তেতিয়া আমি কি পাম? যে qx আৰু rx পাম। ঠিক আছে, চাওঁ। এতিয়া x² - 2টো ৰাখা, ইয়াৰে হৰণ কৰিব লাগিব আমি কাক? gxৰে হৰণ কৰি আছোঁ, মানে x² - 2ৰে হৰণ কৰি আছোঁ কাক? pxক। px আছে x³
তাৰপিছত মাইনাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 3 এতিয়া আমি কি কৰিব লাগে যে হৰণ কৰিব লাগে হৰণ কৰিম যে x স্কুৱেৰ মাইনাছ 2 ইয়াত আছে x কিউব গতিকে এই বহুপদৰে কেনেকৈ হৰণ কৰে নিয়মটো চাবা যে এইফালে চাবা যে xৰ ঘাত কিমান 3 আছে হয় ইয়াত xৰ ঘাত কিমান 2 আছে ঘাত মানে পাৱাৰ গতিকে আমি কি কৰিব লাগে যে x কিউবটো বনাব লাগে কেনেকৈ বনাম যে x স্কোৱাৰৰ লগত এনেকুৱা কি পূৰণ কৰিলে x কিউব হ'ব নিশ্চয় x এটা পূৰণ কৰিম যদি x স্কোৱাৰৰ লগত x এটা পূৰণ কৰোঁ তেতিয়া কি পাম x কিউব গতিকে x বুলি লোৱা x টো যদি ইয়াৰ লগত পূৰণ কৰা কিমান হ'ব x কিউব হ'ল তাৰপিছত এই x টো আমি যে লৈছোঁ এই x টো এতিয়া আকৌ কি কৰিব লাগিব ইফালে -2 যে ৰৈ গ'ল -2 ৰ লগত পূৰণ কৰিব লাগিব তে x * 2 কিমান হ'ব -2x গতিকে -2x এফালে x স্কোৱাৰ তলত নবহাও এই 3 তলতো নবহাও কাৰ তলত বহাম 5x যাৰ লগত ঘাত মিলিব মানে পাৱাৰটো যাৰ লগত মিলিব তে 5x ৰ ওপৰতো 1 আছে পাৱাৰ এফালে যদি x এ গৈ পেলাই -2 পূৰণ কৰে কিমান হ'ব 2x গতিকে 2x ৰ ওপৰত কি হ'ব যে 1 এটা হ'ব মানে পাৱাৰটো 1 হ'ব গতিকে x * 2x কিমান হ'ব -2x এতিয়া কি কৰিব লাগে যে ওপৰটোৰ পৰা এইটো বিয়োগ কৰিব লাগে গতিকে বিয়োগ প্ৰক্ৰিয়াত তোমালোকে জানা যে বহুপদৰ ক্ষেত্ৰত যে তলত যদি মাইনাছৰ সাইন থাকে এইটো উল্টা হয় প্লাস সাইন হৈ যায় এইটো প্লাসৰ হৈ গ'লে এইটো মাইনাছৰ সাইন হৈ যাব গতিকে এইটো প্লাস আছে এইটো মাইনাছ লোৱা এইটো মাইনাছ আছে এইটো প্লাস লোৱা তাৰপিছত নমাই দিয়া কিমান হ'ব x কিউব এফালে মাইনাছৰ x কিউব কটাকটি যাব ইয়াত একো নামানে ইয়াত একো নানামে তাৰপিছত এফালে আছে -3x স্কোৱাৰ মানে -3x স্কোৱাৰটো ডাইৰেক্ট নামি আহিব -3x স্কোৱাৰ তাৰপিছত এফালে আছে +5x এফালে তলত আছে +2x গতিকে প্লাছৰ কিমান হ'ব ইয়াতে প্লাছৰ 7x হ'ব প্লাছৰ 7x আৰু -3 টো নমাই দিয়া এতিয়া কথা হ'ল যে আকৌ আমি এইটো চাম আৰু এইটো চাম ইয়াত কি মান আছে -3x স্কোৱাৰ আছে ইয়াত x স্কোৱাৰ আছে গতিকে x স্কোৱাৰৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে -3x স্কোৱাৰ হ'ব যদি মই x স্কোৱাৰৰ লগত -3 এটা পূৰণ কৰোঁ তেতিয়া আমি কি পাই যাম -3x স্কোৱাৰ পাই যাম গতিকে আমি -3 টো ইয়াতে ল'ম যদি -3 টো লৈছোঁ -3 * x স্কোৱাৰ -3x স্কোৱাৰ হ'ব -3x স্কোৱাৰ তাৰপিছত -3 * -2 কিমান হ'ব 3 * 2 6 গতিকে 6 হ'লে 3 * 2 6 হ'লে 6 টো বহি যাব ইয়াৰ তলত 3 তলত কাৰণ ইয়াত লগত একো x নাই বা x স্কোৱাৰো নাই গতিকে আমি কাৰ লগত বহাম 3 ৰ লগত বহাম 3 * 2 প্লাছৰ 6 তাৰপিছত এইটো লোৱা প্লাছৰ 6 তাৰপিছত এনেকৈ আশ্ৰয় দিম এতিয়া হ'ল ওপৰটোৰ পৰা তলতো বিয়োগ আৰু বিয়োগ প্ৰক্ৰিয়াত এইটো হৈ যাব প্লাছৰ এইটো হৈ যাব মাইনাছৰ তাৰপিছত তলত কিমান নামি আহিব 7x ইয়াত প্লাছৰ আছিলে মাইনাছৰ হৈ গ'ল এতিয়া মাইনাছৰ টোটেল 9 এতিয়া চোৱা x স্কোৱাৰ আছে 7x আছে এতিয়া আৰু হৰণ যায়নে নাযায় কাৰণ আমি x স্কোৱাৰটো 7x বনাব নোৱাৰোঁ যদি 7 লওঁ এইটো x স্কোৱাৰৰ লগত 7 পূৰণ হ'লে 7x স্কোৱাৰ হ'ব কিন্তু 7x নহ'ব গতিকে আমি লাষ্টত 7x - 9 যেটো পাইছোঁ আৰু ওপৰত যেটো x - 3 পাইছোঁ এইটোৱে হৈছে কি qx আৰু তলত যেটো পাইছোঁ 7x - 9 এইটো হৈছে rx তাৰপিছত লিখি দিবা এতেকে qx টো কিমান পাইছা qx মানে হৈছে বাকফল qx টো আছে x - 3 আৰু rx টো কিমান পাইছা rx টো হৈছে 7x - 9 হৈ যাব প্ৰথমটো হৈ গ'ল তাৰপিছত আমি নেক্সট
নেক্সটটো চোৱা একৰ নেক্সট হৈছে 2 নম্বৰটো 2 নম্বৰত কি দিয়া আছে সেইখিনি লিখি লোৱা যে given px কিমান দিয়া আছে px is equal to x to the power 4 minus 3x square plus 4x plus 5 দিয়া আছে তাৰ পিছত আৰু কি দিয়া আছে gx is equal to কিমান আছে x square plus 1 তাৰ পিছত আছে minus x আছে দেখে এইটোত অকনমান সজাবলগীয়া আছে কি এটা চোৱা সৰ্বোচ্চ ঘাতটো কিমান আছে 4 আছে গতিকে সৰ্বোচ্চ ঘাত 4 আছে গতিকে তাৰ পিছতে আছে 2 কিন্তু মাজত 3 নাই গতিকে আমি মাজত হৰণ কৰাত যাতে সহজ হয় তাৰ বাবে আমি কি কৰি লম যে মাজত অকনমান সজাই লম যে x to the power 4 আছে থাকক তাৰ পিছত আমি কি লম যে প্লাস 0 into x cube 0 into x cube তাৰ পিছত minus 3x square কাৰণ 0 into x cube তো 0 হ'ব হয় ডেফিনেটলি এই আগৰটোই বুজাব আমি কিয় লৈছো যে 0 into x cube আমাৰ হৰণ কৰা যাতে সুবিধা হয় সেই কাৰণে যে x to the power 4 plus 0 into x cube minus 3x square plus 4x তাৰ পিছত plus 5 গতিকে এইটোক অকনমান সজাই লওঁ এটো সো x স্কয়ার আছে আৰু +1 টো হিফালে থাকিব লাগিছিল কাৰণ বহুপদৰ আৰ্হিৰ মতে এই x টো মাজত আহিব আৰু +1 টো হিফালে লৈ যোৱা কাৰণ এইটো আৰু এইটো তো একেটাই কাৰণ আমি কিয় সজাইছো যাতে আমাৰ সহজ হৈ যায় এতিয়া আমাৰ কি উলিয়াব লাগে যে qx টো লাগে qx টো উলিয়াব লাগে আৰু rx টো উলিয়াব লাগে এটা কি কৰিম যে qx আৰু rx টো উলিয়াব হলে qx আৰু rx টো উলিয়াব হলে আমি gx এৰ px ক হৰণ কৰিব লাগিব gx এ px ক হৰণ কৰিলে আমি কি পাই যাম যে qx আৰু rx পাই যাম হয় এতিয়া px আছে x to the power 4 minus 3x square plus 4x plus 5 তাৰ পিছত gx টো কিমান আছে আচ্ছা এটা কথা কি যে ইয়াত মোৰ কি লিখিব লাগিছিল আমি যেটো সজাই লৈছো এইটোহে লিখিম যে x to the power 4 plus 0 into x cube minus 3x square plus 4x plus 5 তাৰ পিছত আমি হেফালে এইটো লিখিম যে x square minus x plus 1 এতিয়া কি কৰিব লাগে যে হৰণ প্ৰক্ৰিয়াত কি কৰিম যে ইফালৰ যেটো x to the power 4 আছে আমি ইফালৰটো চাম আৰু ইফালৰটো চাম যে x স্কয়াৰৰ লগত এনে কোৱা কি পূৰণ কৰিলে x to the power 4 হ'ব যে আমি জানো যে x স্কয়াৰ যদি এটা x স্কয়াৰৰ লগত পূৰণ কৰো তেতিয়া আমি কি পাম যে x to the power 4 পাম ঠিক x to the power 4 তাৰ পিছত এইটো ইয়াৰ লগত পূৰণ কৰা যে x স্কয়াৰ গৈ পেলাই -x ক পূৰণ কৰিলে কি হ'ব যে -x কিউব আৰু এইটো যে 0x কিউব আছে তাৰ তলত বহম -x কিউব তাৰপিছত x স্কয়াৰ গৈ পেলাই 1 ক পূৰণ কৰিলে যে x স্কয়াৰ প্লাসৰ x স্কয়াৰ প্লাসৰ x স্কয়াৰ তাৰ পিছত ইফালে কি কৰিম যে ওপৰটোৰ পৰা তলৰটো বিয়োগ কৰি দিম তে ওপৰটোৰ পৰা তলৰটো বিয়োগ কৰোতে কি হ'ব যে ইফালে যেটো সাইন আছে প্লাসৰ হেতু হৈ যাব মাইনাসৰ সাইনটো প্লাস আৰু প্লাসৰ সাইনটো মাইনাস মাইনাস যদি x to the power 4 ৰ পৰা x to the power 4 গুছি গলে 0 তাৰপিছত ইয়াত চাম যে ওপৰত আছে প্লাসৰ 0x কিউব তলত আছে x কিউব গতিকে এটা x কিউব তলত থাকি যাব এটা x কিউব তাৰ পিছত মাইনাসৰ 3x স্কয়াৰ আৰু মাইনাসৰ x স্কয়াৰ the total মাইনাসৰ কিমান হ'ব মাইনাসৰ 4x স্কয়াৰ হ'ব মাইনাসৰ 4x স্কয়াৰ তাৰ পিছত তাত কিমান আছে 4x টো নমাই দিয়া তাৰ পিছত 5 হল এতিয়া কি কৰা
যে এক্স কিউবৰ লগত এনেকুৱা কি এক্স স্কোৱাৰৰ লগত কি পূৰণ কৰিম যাতে এক্স কিউব হয় আমি নিশ্চয় এটা প্লাছ এক্স পূৰণ কৰিম প্লাছ এক্স পূৰণ কৰিলে ইয়াত হৈ যাব এক্স কিউব তাৰপিছত এক্সে গৈ পেলাই ইয়াক পূৰণ কৰা কিমান হ'ব মাইনাছৰ এক্স স্কোৱাৰ ইয়াত লিখা মাইনাছৰ এক্স স্কোৱাৰ তাৰপিছত এক্সে গৈ পেলাই ইয়াক পূৰণ কৰিলে প্লাছ এক্স তাৰপিছত এইখিনি নমাই দিম এইখিনি নমাই দিলে এইটো প্লাছ হৈ যাব মাইনাছ মাইনাছ প্লাছ প্লাছ মাইনাছ হ'ল এতিয়া এইটো কেঞ্চেল আউট হৈ যাব তাৰপিছত এইফালে চোৱা 4x স্কোৱাৰ আছে মাইনাছৰ প্লাছ এক্স স্কোৱাৰ আছে গতিকে মাইনাছৰ 4x স্কোৱাৰৰ পৰা প্লাছ এক্স স্কোৱাৰ বাদ দিয়া কিমান থাকিব মাইনাছৰ 3x স্কোৱাৰ মাইনাছৰ 3x স্কোৱাৰ থাকিব তাৰপিছত প্লাছ 4x আছে তলত মাইনাছ এক্স আছে গতিকে প্লাছ 4xৰ পৰা মাইনাছ এক্স বাদ দিয়া কিমান থাকিব প্লাছৰ 3x ওপৰত আছে 5 নমাই দিয়া এতিয়া চোৱাচোন যে এক্স স্কোৱাৰ আছে ইয়াত এক্স স্কোৱাৰ আছে কিন্তু -3টো মিলাব লাগিব গতিকে আমি এটা কি পূৰণ কৰিম -3x স্কোৱাৰৰ লগত পূৰণ কৰিলে -3x স্কোৱাৰ এই -3 ইয়াৰ লগত পূৰণ কৰিলে -3x মাইনাছে কি হৈ যাব প্লাছ প্লাছ 3x তাৰপিছত মাইনাছে প্লাছে -3 × 1 3 মাইনাছৰ 3 এই দুটা কেঞ্চেল আউট হৈ যাব তাৰপিছত ইয়াত কিমান আহিব 5 আৰু তলত আছে 3 তলত নামি আহিব 8 গতিকে এতেকে ইয়াত কি পাই গৈছে এতেকে ইয়াত rx2 হৈছে 8 আৰু qx2 x স্কোৱাৰ প্লাছ x এতেকে qx2 আছে কিমান x স্কোৱাৰ প্লাছ x -3 আৰু rx2 কিমান আছে 8 এইখিনি হৈ গ'ল তাৰপিছত আমি 3 নম্বৰটো চাওঁ 3 নম্বৰ দিয়া আছে px = x⁴ - 5x + 6 আৰু gx আছে 2 - x স্কয়াৰ 3 নম্বৰটো চোৱা 3 নম্বৰটো যে গিভেন কি দিয়া আছে যে px2 কিমান px2 আছে x⁴ - 5x + 6 তাৰপিছত ইফালে gx2 কিমান আছে gx2 আছে 2 - x স্কয়াৰ গতিকে এইটোতো সজাই ল'ব লাগে যেটো চোৱা gx-ৰ 2 - x স্কয়াৰ আছে গতিকে x স্কয়াৰটো প্ৰথমত আনিব লাগে 2 হিফালে লৈ যাব লাগে ইফালে x⁴ আছে গতিকে মাজত x³ নাই x স্কয়াৰ নাই গতিকে সেইখিনি আমি 0 লগত মাল্টিপ্লাই কৰি লৈ দিম এনেকে মানে সজাই ল'ব লাগে যাতে আমাৰ সহজ হয় যে x⁴ তাৰপিছত লম +0 * x³ তাৰপিছত লম +0 * x স্কয়াৰ তাৰপিছত লম -5x যে ঘাতবোৰ মিলাই আছো 1 2 3 4 এনেকে 5x + 6 তাৰপিছত ইয়াতো -x স্কয়াৰটো আগত আনা 2 লৈ যোৱা হেইফালে এতিয়া কি কৰা এতিয়া আমাৰ কি লাগে qx2 ওলাব লাগে আৰু rx2 ওলাব লাগে যে qx আৰু rx2 ওলাব হলে আমি কি কৰিম যে gx এৰে px ক হৰণ কৰিম যে gx এৰে px ক হৰণ কৰিলে -x² + 2 এতিয়া বুলি লিখি লও এটো যে ইয়াৰে হৰণ কৰিম x⁴ + 0 * x³ + 0 * x² - 5x + 6
তাৰপিছত x টু দি পাৱাৰ 4 আছে তে x টু দি পাৱাৰ 4 আমি যদি x স্কয়াৰ লগত মিলাব বিচাৰো তেতিয়া আমাৰ কি লাগিব কাৰণ প্লাসৰ মিলাব লাগিব গতিকে আমি মাইনাসৰ ল'ম মাইনাসৰ সাথে প্লাস হৈ যায় প্লাস x স্কয়াৰ যদি মাইনাস x স্কয়াৰ যদি লও মাইনাস মাইনাস প্লাস তাৰপিছত x স্কয়াৰ পূৰণ হলে x টু দি পাৱাৰ 4 হৈ যাব তাৰপিছত মাইনাস x স্কয়াৰ ইনটু 2 মানে 2 মাইনাস 2x স্কয়াৰ মাইনাস 2x স্কয়াৰ ইয়াত বহিব যে গাতে গাতে যাতে মিলে মাইনাস 2x স্কয়াৰ হল তাৰপিছত এখিনি নমাই দিয়া এটো 0 হৈ যাব তাৰপিছত ইয়াৰ তলত একো নাই গতিকে এটো নামি নাহে তাৰপিছত এটো 0 হৈ আছে বাট এটো চোৱা যে এটো মাইনাস আছে প্লাস হৈ যাব এটো প্লাস আছিলে মাইনাস হৈ যাব গতিকে ইয়াত কিমান আছে 2x স্কয়াৰ আছে প্লাসৰ তাৰপিছত মাইনাস 5x প্লাস 6 তাৰপিছত এতিয়া কি কৰিব লাগে যে মাইনাস 2x স্কয়াৰ মিলাব লাগে গতিকে আমি কি পূৰণ কৰিম যে মাইনাস 2 এটা পূৰণ কৰিম মাইনাস 2 ইয়াৰ লগত যদি পূৰণ কৰা প্লাসৰ 2x স্কয়াৰ হৈ যাব আৰু মাইনাসে প্লাসে মাইনাস 2 into 2 4 গতিকে এটো হ'ব মাইনাসৰ 4 তাৰপিছত নমাই দিয়া এটো 0 হৈ যাব তাৰপিছত ইফালে মাইনাস 5x ইফালে আছে প্লাস তে প্লাসৰ কিমান হ'ব প্লাসৰ 10 গতিকে মাইনাস 5x প্লাস 10 এতেকে ইয়াত তুমি qx কিমান পাইছা qx মাইনাস x স্কয়াৰ মাইনাস 2 তাৰপিছত rx টো আছে rx মাইনাস 5x প্লাস 10 হৈ গ'ল এইখিনি নেক্সট আমি আগবঢ়ো 4 নম্বৰলৈ চাৰি নম্বৰটো চোৱা চাৰি নম্বৰ কি দিয়া আছে যে চাৰি নম্বৰটোত given px is equal to 2x to the power 4 plus 3x cube তাৰপিছত minus 2x square তাৰপিছত আছে minus 9x তাৰপিছত আছে minus 12 আৰু gx টো কিমান আছে gx is equal to আছে x square minus 3 x square minus 3 আছে gx টো এতিয়া মই কি কৰিম যে আমাৰ এইটো খজোৱা আছে না নাই 4 3 2 1 ঠিক আছে এতিয়া আমাৰ কি লাগে যে qx টো লাগে আৰু কি লাগে rx টো লাগে হল এতিয়া qx আৰু rx টো লেব হলে আমি কি কৰিম যে আমি হৰণ কৰিম কিহেৰে যে gx এৰে px হৰণ কৰিম গতিকে x স্কয়াৰ minus 3 ৰে হৰণ কৰিম আমি কাক 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 ইয়াক হৰণ কৰিম যদি ইয়াক হৰণ কৰো তেতিয়া চোৱা 2x to the power 4 আছে ইফালে আছে x স্কয়াৰ ওদে 2x to the power 4 টো মিলাব হলে আমাৰ 2 এটা লাগিব x স্কয়াৰ এটা লাগিব তাৰ পিছত পূৰণ কৰি দিলে 2x to the power 4 আহি যাব হল তাৰ পিছত এইটো নিপলে ইয়াৰ লগত পূৰণ কৰা 2 into 3 মাইনাসৰ 6x স্কয়াৰ ওদে ইয়াত বহিব মাইনাসৰ 6x স্কয়াৰ হল তাৰ পিছত উপৰটোৰ পৰা তলটো বিয়োগ কৰা তে বিয়োগ কৰোতে কি কৰিবা সাইন কেটা চেঞ্জ কৰিবা এটো মাইনাস আছে প্লাস হৈ যাব এটো প্লাস আছে মাইনাস হৈ যাব এটো ক্যান্সেল হৈ যাব তাৰ পিছত ইয়াত কিমান নামি আহিব 3x কিউব ইয়াত কিমান নামি আহিব 6 ৰ পৰা 2 বাদ দিয়া থাকিব 4 প্লাসৰ 4x স্কয়াৰ তাৰ পিছত মাইনাসৰ 9x minus 12 এতিয়া কি কৰিব লাগে যে 3x কিউব টো মিলাব লাগে আমি কি লাগে আমাৰ একটা 3 লাগে ঠিক আছে প্লাস 3
আৰু এটা কি লাগে x লাগে তেতিয়াহ'লে 3 ইনটু x স্কয়াৰ 3x ইনটু x স্কয়াৰ কিমান হ'ব 3x কিউব হ'ব হল আৰু এটো যে পূৰণ কৰা 3 3 গুণ 9 গতিকে মাইনাসৰ 9x ইয়াত আহিব -9x তাৰ পিছত এইখিনি বিয়োগ কৰা বিয়োগ কৰিলে 4x স্কয়াৰ টো নামি আহিব ইফালে 4x স্কয়াৰ আৰু ইফালে -12 টো নামি আহিব হয় না নহয় কাৰণ এটো ক্যান্সেল হৈ যাব এটো প্লাসৰ আছে মাইনাসৰ হৈ যাব এটো মাইনাসৰ আছে প্লাসৰ হৈ যাব মাইনাস প্লাস 9x ক্যান্সেল এটো প্লাসৰ এটো মাইনাসৰ ক্যান্সেল আৰু 4x স্কয়াৰ -12 আছে এতিয়া আমাৰ কি লাগে যে এটা 4 লাগে প্লাসৰ 4 টো যদি লোৱা 4 ইনটু 4x স্কয়াৰ 4 ইনটু 3 কিমান হ'ব -12 হ'ব গতিকে এটো প্লাসৰ আছে মাইনাসৰ হৈ যাব এটো মাইনাসৰ আছে প্লাসৰ হৈ যাব তে ওপৰটো প্লাসৰ তলটো মাইনাসৰ ক্যান্সেল ওপৰটো মাইনাসৰ তলটো প্লাসৰ ক্যান্সেল গতিকে কিমান থাকিব 0 এটাকে ইয়াত qx কিমান পাইছা qx পাইছা 2x স্কয়াৰ প্লাস 3x প্লাস 4 পাইছা আৰু rx টো কিমান আছে rx টো আছে 0 হল এইখিনি তাৰ পিছত আমি নেক্সট টু চাও 5 নম্বৰ নম্বৰটো চোৱা px = x to the power 6 plus 3x square plus 10 x cube plus 1 gx টো আছে এতিয়া কি কৰিব লাগে আমি কোনমান হজাই ল'ব লাগিব 5 নম্বৰত যে px টো দিয়া আছে কিমান যে x to the power 6 আছে plus 3x square আছে plus 10 আছে তাৰ পিছত gx টো কিমান আছে gx টো আছে x cube plus 1 এতিয়া কি কৰিম যে আমি px ক অকমান হজাই লওঁ যে x to the power 6 আছে তাৰ পিছত আমি কি লম যে 0 into x to the power 5 লম তাৰ পিছত 0 into x to the power 4 লম তাৰ পিছত 0 into x to the power 3 তাৰ পিছত 3x স্কয়াৰ টো আছে ইয়াতে এখিনি লাগে আমি কিয় লৈছো এখিনি যাতে আমাৰ হৰণ কৰাত সহজ হৈ যায় 3x স্কয়াৰ তাৰ পিছত আছে +10 হল আৰু gx ক তো আমাৰ মিলাব না লাগে আমাৰ কি লাগে যে qx টো ওলাব লাগে qx = what আৰু rx টো লাগে যে কিমান এতিয়া হৰণ কৰিম কিহেৰে যে gx এ px ক হৰণ কৰিম যে gx টো আছে x to the power 3 plus 1 এইটোৰে হৰণ কৰিম কাক এইটো যে x to the power 6 plus 0 into x to the power 5 plus 0 into x to the power 4 plus 0 into x to the power 3 plus 3x square plus 10 তাৰ পিছত আমি এতিয়া x to the power 6 আছে গতে 3x to the power 3 লগত এনেকুৱা কি পূৰণ কৰিম যাতে 3 হৈ যায় যে x to the power 3 লাগিব x to the power 3 যদি পূৰণ কৰো আমি কি পাই যাম x to the power 6 পাই যাম হয় গতে x to the power 6 পাই যাম তাৰ পিছত x কিউব টো এর লগত পূৰণ কৰা যে প্লাসৰ x কিউব হৈ যাব এটো কত বহিব ইয়াত যত x কিউব আছে তত বহিব x কিউব তাৰ পিছত এইখিনি বিয়োগ কৰা এটো হৈ যাব প্লাসৰ মাইনাসৰ এটো প্লাসৰ মাইনাসৰ গতে এটো ক্যান্সেল তাৰ পিছত এইখিনি নমাব না লাগে যেহেতু তলত একো নাই গতে 0 নমাব না লাগে আৰু এইখিনি চোৱা যে 0x কিউব আছে তাৰ পিছত মাইনাসৰ x কিউব আছে গতে তলত কিমান আহিব -x কিউব plus 3x square plus 10 এতিয়া x কিউব আছে ইফালে আছে x কিউব গতিকে মাইনাস এটা লাগে মানে -1 এটা পূৰণ কৰি দিলে কি হ'ব -x কিউব হ'ব তাৰপিছত ইয়াৰ লগত পূৰণ কৰা মাইনাসে প্লাসে মাইনাস হৈ যাব গতিকে মাইনাসৰ ইয়াত হ'ব 1 হল তাৰ পিছত কিমান নামি আহিব এইটো হৈ যাব প্লাসৰ ক্যান্সেল আউট হৈ যাব ইফালে আহিব 3x স্কয়াৰ ইয়াত যদি
ইয়াত হৈ যাব প্লাছৰ কিমান আহিব 11 হৈ গ'ল এটা এইখিনি এটাকে qx টো কিমান পাইছা qx = x³ - 1 আৰু rx টো কিমান আছে 3x² + 11 নেক্সট চাওঁ আমি 6 নম্বৰ নম্বৰটো চোৱা কি দিয়া আছে যে গিভেন 6 নম্বৰটোত px আছে কিমান 2x⁵ - 5x⁴ plus 7x³ তাৰপিছত আছে প্লাছ 4x² minus 10x plus 11 তাৰপিছত এইফালে আছে gx টো কিমান আছে x³ + 2 x³ + 2 এতিয়া চোৱা 5 4 3 2 সজোৱাই আছে আমি কি কৰিব লাগে জাষ্ট px ক আমাৰ ওলাব লাগে qx = what rx = what গতিকে qx আৰু rx উলিয়াব হ'লে আমি কি কৰিম gx আৰু px ক হৰণ কৰিম gx এৰে যদি px ক হৰণ কৰোঁ এতিয়া বুলি লিখি যে x³ + 2 এ হৰণ কৰিব লাগে ইয়াক যে 2x⁵ - 5x⁴ plus 7x³ plus 4x² minus 10x plus 11 2 এটা লাগিব তাৰপিছত x³ লগত এনেকুৱা কি পূৰণ কৰিলে আমি x⁵ পাম কিমান পূৰণ কৰিম 2x² যদি পূৰণ কৰোঁ তেতিয়া আমি কি পাই যাম যে 2x⁵ পাই যাম হৈ যাব তাৰপিছত 2x² যদি 2 লগত পূৰণ কৰোঁ কিমান হ'ব 2x² আৰু 2 লগত যদি পূৰণ কৰোঁ 4x² ইয়াত আছে 4x² তাৰপিছত এইখিনি বিয়োগ কৰে এইটো প্লাছৰ আছে মাইনাছৰ হৈ যাব এইটো প্লাছৰ আছে মাইনাছৰ হৈ যাব তেতিয়া তলত নামি আহিব কি -5x⁴ তাৰপিছত প্লাছ 7x⁴ ইয়াততো 0 হৈ যাব ওপৰত আছে প্লাছ 4x² তাৰপিছত এইফালে আছে 10x plus 11 হ'ল এতিয়া কি কৰিম যে x³ plus 2 minus 5x⁴ লগত কি পূৰণ কৰিম এটা মাইনাছ লাগিব আমাৰ তাৰপিছত 5 লাগিব আৰু এটা x লাগিব তেতিয়া আমি কি পাই যাম 5x⁴ পাই যাম 5x into x⁵ কিমান হ'ব -5x⁴ তাৰপিছত ইয়াৰ লগত পূৰণ কৰিলে কিমান হ'ব মাইনাছৰ 10x -5x into 2 মাইনাছৰ 10x হ'ল মাইনাছৰ 10x নামি আহিব তাৰপিছত এইটো হৈ যাব প্লাছৰ এইটো হৈ যাব প্লাছৰ তাত কিমান নামি আহিব 7x³ এইফালে যদি নমাই দিয়া মাইনাছে এইটো যদি 0 হৈ যাব তাৰপিছত প্লাছৰ 11 এটা নামিব এতিয়া কি কৰিম আমি 7 টো মিলাব লাগে গতিকে প্লাছৰ 7 টো যদি পূৰণ কৰি দিয়া 7x³ হ'ব 7 এ কৰিব লাগে ইয়াক পূৰণ কৰিলে প্লাছ 7 into 2 14 তাৰপিছত এইটো 0 হৈ যাব ইয়াত হৈ যাব মাইনাছ এইটো মাইনাছ গতিকে 14 পৰা 11 গুচি গ'লে কিমান থাকে মাইনাছৰ 3 থাকে হয়নে মাইনাছৰ 3 থাকিব এতেকে qx টো কিমান পাইছা qx টো পাইছা 2x⁵ minus 5x plus 7 তাৰপিছত rx টো কিমান আছে rx টো আছে মাইনাছৰ 3 গতিকে আজিলৈ এইখিনি হৈ যাব গতিকে সময় বহুত হৈ গৈছে লেন্দি ভিডিঅ'বোৰ মানে
আপলোড দিয়াত অকণমান অসুবিধা হয়, বহুত MB হৈ যায়। গতিকে আমি অকণমান ভিডিঅ'বোৰ পাৰ্ট হ'ব, কিন্তু আমি গোটেইখিনি কনচেপ্ট আমি ক্লিয়াৰ কৰিম।